Annual examination is now over. বাৰ্ষিক পৰীক্ষা এতিয়া শেষ হৈছে। Sagar and Korobi are discussing their plans for the winter vacation. Sagar আৰু Korobiয়ে তেওঁলোকৰ শীতৰ বন্ধৰ বাবে কিছুমান পৰিকল্পনা কৰিছে। They have a lot of things on their mind. তেওঁলোকৰ মনত বহুতোৱে কথা আহিছে। Sagar, Korobi, what are your plans for the winter vacation? শীতৰ বন্ধৰ কাৰণে তোমাৰ কেনে ধৰণৰ পৰিকল্পনা আছে? What will you do? তুমি কি কৰিবা? Korobi, I don't know, Sagar. মই নাজানো, Sagar. My father is busy in his work. মোৰ দেউতা তেওঁৰ কামত ব্যস্ত থাকিব। Where will you go? তুমি কলৈ যাবা? Sagar, I will go to Shillong with my parents. মোৰ মা দেউতাৰ সৈতে শ্বিলঙলৈ যাম। Do you know where Shillong is? জানানে শ্বিলং ক'ত আছে? Korobi, yes, Sagar. Sagar, it is in Meghalaya. এখন মেঘালয়ত আছে। We went there last year. আমি তালৈ যোৱা বছৰত গৈছিলোঁ। The natural scenery of Shillong is very beautiful. তাৰ প্ৰাকৃতিক সৌন্দৰ্য শ্বিলঙৰ বৰ ধুনীয়া। But this year we can't go outside Guwahati. কিন্তু এই বছৰ আমি গুৱাহাটীৰ পৰা বাহিৰলৈ নাযাওঁ। My father does not have time. মোৰ দেউতাৰ সময় নাই। Sagar, oh, that is very sad. সেইটো বৰ দুখৰ কথা। Korobi, Sagar, will you go to Shillong only? Sagar, তুমি অকল শ্বিলঙলৈকে যাবানে? Sagar, no. My mother says that নহয়, মোৰ মায়ে কৈছে যে we will go to Pabitra Wildlife Sanctuary also. আমি পবিতৰা অভয়াৰণ্যলৈও যাম। Korobi, wow, you are so lucky. বা তুমি বৰ ভাগ্যৱান। Sagar, have you ever visited Pabitra Wildlife Sanctuary? তুমি বাৰু পবিতৰা অভয়াৰণ্যলৈ গৈছানে? Korobi, no, where is it? নাই যোৱা। ক'ত আছে এখন? Sagar, oh, you don't know. তুমি নাজানা। It is not very far from Guwahati. এখন গুৱাহাটীৰ পৰা বেছি দূৰত নহয়। It is situated in মৰিগাঁও ডিষ্ট্ৰিক্ট। এখন মৰিগাঁও ডিষ্ট্ৰিক্টত মানে মৰিগাঁও জিলাত আছে। It is about 48 kilometers by road from Guwahati. এইখন গুৱাহাটীৰ পৰা প্ৰায় 48 কিলোমিটাৰত আঁতৰত আছে। It is located towards the east of Guwahati. এইখন ভৌগোলিক দিশত গুৱাহাটীৰ পৰা পূব দিশত অৱস্থিত। If we take a car, it will only take about an hour to reach there. আমি যদি এখন কাৰ লৈ যাওঁ বা গাড়ী এখন লৈ যাওঁ তেতিয়াহ'লে মাত্ৰ এঘণ্টাৰ বাট লাগিব। Korobi, tell me more about Pabitra. Sagar, মোক পবিতৰাৰ বিষয়ে অলপমান বেছিকৈ কোৱাচোন। What can we see there? আমি তাত কি দেখিবলৈ পাম? Are there tigers? তাত বাঘ আছেনে? I love tigers. মই বাঘ ভাল পাওঁ। They are so beautiful. সেইবোৰ ইমান ধুনীয়া। Sagar, yes, tigers are very beautiful. হয়, বাঘ বৰ ধুনীয়া। But there are no tigers in Pabitra. কিন্তু পবিতৰাত বাঘ নাই। Korobi, oh, then what can we see there? তেতিয়াহ'লে আমি তাত কি দেখিম? Sagar, Pabitra is famous for the great Indian one-horned rhinoceros. ভাৰতৰ ভিতৰত এশিঙীয়া গঁড়ৰ বাবে পবিতৰা বিখ্যাত। The sanctuary has the highest concentration of the one-horned rhinoceros in the world. পৃথিৱীৰ ভিতৰতে এশিঙীয়া গঁড়ৰ বাবে পবিতৰাত বিশেষ মনোযোগ দিয়া হৈছে। You will also see wild boar, wild buffalo, Asian palm elephant, Indian jackal in Pabitra Wildlife Sanctuary. তুমি ইয়াত wild boar, বনৰীয়া গাহৰি, wild buffalo, বনৰীয়া মহ, Asian plum elephant, জহামাল, Indian jackal, শিয়াল in Pabitra Wildlife Sanctuary. এইতৰা অভয়াৰণ্যখনত তোমালোকে
সেয়াও দেখিবলৈ পাবা। পবিতৰা ৱাজ ফাৰ্ষ্ট এ ৰিজাৰ্ভ ফৰেষ্ট। পবিতৰা প্ৰথমতে এখন সংৰক্ষিত বনাঞ্চল আছিল। লেটাৰ ইন 1987 ৱাজ ডিক্লেয়াৰ্ড এ ৱাইল্ড লাইফ চেঞ্চুৰী। পিছত 1987 চনত এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ল। কৰবি ৱাও so many animals বা ইমানবোৰ জীৱ জন্তু আছে। নাও আই অলছ' ৱান্ট টু গ' দেয়াৰ। এতিয়া ময়ো তালৈ যাব বিচাৰোঁ। সাগৰ ইউ কেন কাম উইথ আছ। কৰবি তুমি আমাৰ সৈতে আহিব পাৰা। কৰবি আই হোপ ইয়'ৰ পেৰেণ্টছ উইল গিভ ইউ পাৰ্মিশ্যন ইফ ইউ আস্ক নাইচলি। তুমি যদি ভালকৈ সোধা তেন্তে তোমাৰ অভিভাৱকে তোমাক নিশ্চয় অনুমতি দিব। কৰবি চিয়'ৰ সাগৰ আই উইল আস্ক মাই পেৰেণ্টছ টু নাইট। নিশ্চয় সাগৰ মই আজি ৰাতি মোৰ মা দেউতাক সুধিম। অ'কে টেল মি মোৰ। ঠিক আছে তুমি মোক আৰু কোৱা। আৰ দেয়াৰ এনি বাৰ্ডছ ইন পবিতৰা। তাত কিবা চৰাই আছে নেকি পবিতৰাত? সাগৰ য়েছ কৰবি। হয় কৰবি দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ বাৰ্ডছ ইন পবিতৰা। তাত বিভিন্ন ধৰণৰ চৰাই পবিতৰাত আছে। ইউ উইল অলছ' চি মাইগ্ৰেটৰী বাৰ্ডছ দেয়াৰ। তুমি তাত পৰিভ্ৰমী চৰাইও দেখিবলৈ পাবা। কৰবি হোৱাট আৰ মাইগ্ৰেটৰী বাৰ্ডছ সাগৰ। পৰিভ্ৰমী চৰাই কি সাগৰ? সাগৰ চাম বাৰ্ডছ কাম টু পবিতৰা ফ্ৰম আদাৰ পাৰ্টছ অফ দ্য আৰ্থ। পবিতৰালৈ পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা বেলেগ জেগাৰ পৰা কিছুমান চৰাই আহে। চাম কামছ ফ্ৰম ডিফাৰেণ্ট পাৰ্ট অফ ইণ্ডিয়া এণ্ড চাম আদাৰ্ছ কাম ফ্ৰম আউটছাইড ইণ্ডিয়া। আৰু কিছুমান চৰাই ভাৰতৰ ভিতৰৰে কোনো অংশৰ পৰা আহে আৰু কিছুমান চৰাই ভাৰতৰ বাহিৰৰ পৰা আহে। আই ডোণ্ট ন' মাছ এবাউট দেম। মই এই বিষয়ে বৰ বেছিকৈ নাজানো। মাই ফাদাৰ ন'জ এ লট এবাউট দেম। মোৰ দেউতাই এই বিষয়ে বৰ বেছিকৈ ভালকৈ জানে। হি অলছ' ন'জ দ্য নেমছ অফ দ্য বাৰ্ডছ। তেওঁ এই চৰাইবিলাকৰ নামো জানে। কৰবি ডেটছ গ্ৰেট। কৰবি বৰ ভাল কথা। ডু ইউ ৰিমেম্বাৰ দ্য নেমছ অফ দ'জ বাৰ্ডছ। তোমাৰ সেই চৰাইবোৰৰ নামবোৰ মনত আছেনে? সাগৰ আই ন' চাম লোকেল বাৰ্ডছ ফাউণ্ড ইন পবিতৰা আৰ বাৰ্ন swallow, লেজাৰ এডজাষ্টেণ্ট ষ্ট্ৰক, কিংফিচাৰ, আউল, হপ্পো, পেৰট, মাইনা, ব্লেক ডেংগু, উডপিকাৰ এটচেট্ৰা। সাগৰে কৈছে মই কিছুমান জানো। কিছুমান থলুৱা চৰাই পবিতৰাত পোৱা হ'ল বতাহী চৰাই, বৰটোকোলা, মাছুৰুকা, ফেঁচা, কপৌ, ভাটৌ, শালিকা বা মইনা, ফেচু বা বৃংগৰাজ, কাঠৰোকা ইত্যাদি। কৰবি ডেটছ ইণ্টাৰেষ্টিং সাগৰ। ইউ ৰিয়েলি ন' এ লট এবাউট পবিতৰা। কৰবি ই সঁচাই জানিবলগীয়া সাগৰ। তুমি সঁচাকৈয়ে পবিতৰাৰ বিষয়ে বহুত জানা। সাগৰ মাই ফাদাৰ ন'জ মোৰ। সাগৰে কৈছে মোৰ দেউতাই আৰু জানে। ডু ইউ ন' কৰবি ইউ কেন ৰাইড অন এলিফেণ্ট ইন পবিতৰা। তুমি জানানে কৰবি তুমি পবিতৰাত হাতীত উঠিও যাব পাৰিবা। দ্য এলিফেণ্টছ উইল টেক ইউ ইনচাইড দ্য চেঞ্চুৰী। হাতীয়ে তোমাক অভয়াৰণ্যখনৰ ভিতৰলৈকে লৈ যাব। কৰবিয়ে কৈছে ডেট উইল বি ফান সাগৰ। এইটো বৰ মজাৰ কথা হ'ব সাগৰ। সাগৰে কৈছে উই কেন অলছ' টেক জীপ চাফাৰী টু গ' ইনচাইড দ্য চেঞ্চুৰী। আমি অৰণ্যখনৰ ভিতৰলৈ যাবলৈ জীপো ল'ব পাৰোঁ। উই কেন অল গ' টুগেডাৰ দেন। আমি তেতিয়া সকলোবোৰ একেলগে যাব পাৰোঁ। আই ফৰগেট টু টেল ইউ। মই তোমাক ক'বলৈ পাহৰিছিলোঁ। উই কেন অলছ' চি দ্য হাডুক হেংগিং ব্ৰিজ দেয়াৰ। আমি তাত হাডুক ওলমা দলংখনো দেখিবলৈ পাম। কৰবিয়ে কৈছে ডেট উইল বি গ্ৰেট সাগৰ। এইটো বৰ মহান কথা সাগৰ। বাট আই উইল আস্ক মাই পেৰেণ্টছ ফাৰ্ষ্ট।
কিন্তু প্ৰথমতে মই মোৰ মা দেউতাক সুধিব লাগিব আই হোপ দে উইল গিভ মি পাৰ্মিশ্যন টু গো টু পবিতৰা উইথ ইউ মই ভাবোঁ তেওঁলোকে নিশ্চয় তোমাৰ সৈতে পবিতৰালৈ যাবলৈ মোক অনুমতি দিব ইট উইল বি এ গুড এক্সপিৰিয়েঞ্চ এইটো মোৰ বাবে এটা বৰ ডাঙৰ বা ভাল অভিজ্ঞতা হ'ব অকণিহঁত এইখিনিতে আমাৰ পাঠটো শেষ হৈছে আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ এণ্ড বাই বাই